10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কি এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে মহিলাসকলে বেংকত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকল মহিলাই এই তিনিটা কাম কৰিব তেওঁলোকে লাভ কৰিব 9,000 টকা। লগতে কিষাণ যোজনাৰ 22 নম্বৰ কৃষিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কৃষিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। অহা 10 মাৰ্চ তাৰিখে মহিলাৰ বেংকত সোমাব 9,000 টকা। আপডেটটো এবাৰ চাই লওক। 9,000 টকাকৈ প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয় আঁচনি ধন। 10 মাৰ্চ ৰাতিপুৱা 11 বজাৰ লগে লগে এই টকা লাভ কৰিব। 10 মাৰ্চ ৰাতিপুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে লাভ কৰিব 9,000 টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলে। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব বিশেষ দুটাকৈ কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব আগলৈ চাওক। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰে কৰি লওক। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। লগতে বহাগ বিহুৰ উপহাৰ হিচাপে 9,000 টকা দিব ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 9,000 টকা। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলেও পাব এই বিশেষ ধন। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব কেইটামান কাম। লগতে নতুনসকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম। যদি এইকেইটা নিয়ম নামানে তেনেহ'লে নাপাব টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KYC আপডেট নকৰিলে নাপাব টকা। যিসকল মহিলাৰ বেংক একাউণ্ট এতিয়ালৈকে KYC আপডেট নাই তেওঁলোকে কিন্তু অহা 10 তাৰিখে 9,000 টকা লাভ নকৰে। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈ আপোনালোকে এতিয়াৰে পৰা অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা অসম চৰকাৰে প্ৰেৰণ কৰিব। গতিকে যিসকল মহিলা যোগ্য হ'ব তেওঁলোকে এই 9,000 টকা লাভ কৰিব। লগতে যিসকল মহিলা যোগ্য হোৱাৰ পিছতো যদি তেওঁলোকে বেংক একাউণ্টটো ঠিক হৈ থকা নাই বা KYC আপডেট দিয়া নাই তেওঁলোকে কিন্তু এই টকাৰ পৰা বঞ্চিত হৈ থাকিব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যদি মহিলাসকলে অহা 10 তাৰিখে 9,000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে পোনপ্ৰথমতে তিনিটাকৈ কাম কৰিব লাগিব। প্ৰথমতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। আৰু দ্বিতীয়তে আপোনালোকে যদি এতিয়ালৈকে বেংকৰ KYC আপডেট দিয়া নাই তেনেহ'লে বেংকৰ KYC আপডেট দি লওক। আৰু মোবাইল নম্বৰ যদি কিবা কাৰণত সলনি কৰিছে বা আপোনালোকে মোবাইল নম্বৰ এক্টিভ নাই তেনেহ'লে মোবাইল নম্বৰটো এক্টিভ ৰাখিবলৈ আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে। গতিকে যদি আপোনালোকে এই বিশেষ কামকেইটা কৰে তেনেহ'লে কিন্তু আহিবলগীয়া ৰাতিপুৱা 11 বজাত 10 তাৰিখে লাভ কৰিব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে অৰুণোদয় আঁচনি 3.0 জৰিয়তে অহা 10 তাৰিখে 11 বজাৰ লগে লগে সকলো মহিলাই 9,000 টকা লাভ কৰে। লগতে অৰুণোদয় আঁচনি 3.0 লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ এটা নতুন আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম। আহি গ'ল বিগ আপডেট PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ নাম। যদি নাম থাকে লাভ কৰিব 22 নম্বৰ কিস্তিধন। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ বিগ আপডেট আহি গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাঙৰ ঘোষণা কৰিলে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তিধন 4,000 টকা। পূৰ্বে ধন পোৱা কৃষকেও
নাপাব পাৰে ধন, কাৰণ এইকেইটা কাম কৰিলেহে লাভ কৰিব টকা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কেইটামান কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট থকাটো বাধ্যতামূলক, লগতে PM কিষাণ যোজনাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট। অথবা আপোনালোকে আজিয়ে যাওক আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰলৈ বা কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব, তেতিয়াহে 22 নম্বৰ কিস্তি ধন লাভ কৰিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব, তেতিয়াহে টকা লাভ কৰিব। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যদি বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰে বনাই লওক। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচিয়েল ৱেবছাইট হয়, আৰু তাৰপিছত ন' ইয়ৰ ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা পেজ খোল খাব। তাতে পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। কৃষকসকলৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 155261। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধন হোলীৰ পূৰ্বে কৃষকসকলৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 22 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট দিছে। যে বন্ধু-বান্ধৱীসকল, যিসকল কৃষকে এতিয়ালৈকে eKYC আপডেট দিয়া নাই, তেওঁলোকে অতি শীঘ্ৰেই CSC চেণ্টাৰত গৈ eKYC আপডেট দিয়ক। যদি আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন 4000কৈ টকা সোমাব। যদি আপোনালোকে এইকেইটা কাম কৰে, লগতে যদি আপুনি এজন যোগ্য কৃষক হয়, তাৰপিছত যদি এইখিনি কাম নকৰে তেনেহ'লে কিন্তু বঞ্চিত হৈ থাকিব। আৰু ফাৰ্মাৰ আইডি যদিহে বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰে ফাৰ্মাৰ আইডিও বনাই লওক। লগতে বন্ধুসকল, ইতিমধ্যে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব টকা। গতিকে নতুন লিষ্টখন কেনেকৈ চাব, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি সেই ভিডিঅ'কেইটা চাবলৈ দিগদাৰ হয় তেনেহ'লে মোক এটা কমেণ্ট কৰি জনাব, মই নতুন এটা ভিডিঅ' বনাই দিম, আপোনালোকে সেই ভিডিঅ'খিনি চাই থাকিব। লগতে PM কিষাণ যোজনাৰ যিসকল প্ৰকৃত কৃষক আছে তেওঁলোকে কিন্তু 2000কৈ টকা লাভ কৰিব, আৰু যিসকলে পূৰ্বে পোৱা নাছিলে অৰ্থাৎ 21 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেওঁলোকে 4000 টকা লাভ কৰিব। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 2000কৈ টকা লাভ কৰিব, দুটা কিস্তি থাকিলে 4000 টকা লাভ কৰিব। অৰ্থাৎ যদি আপুনি ৰানিং প্ৰতিটো ইনষ্টলমেণ্ট পাই আছে তেনেহ'লে 2000কৈ টকা পাব। আৰু যদি কিবা কাৰণত আপোনালোকৰ টকাসমূহ লেট হৈ আছে, 3টা ইনষ্টলমেণ্ট লেট থাকিলে 6000 টকা লাভ কৰিব, 2টা ইনষ্টলমেণ্ট লেট থাকিলে লাভ কৰিব 4000কৈ টকা। আৰু যিসকল কৃষকে এতিয়ালৈকে মোবাইল নম্বৰ আপডেট দিয়া নাই তেওঁলোকেও আপডেট দি লওক, কাৰণ ইতিমধ্যে আপডেটৰ কামসমূহ চলি আছে অনলাইনৰ জৰিয়তে। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে চৰকাৰী আহিবলগীয়া সময়ত ডেট ঘোষণা কৰিব, যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব, সবিশেষ তথ্যখিনি পাই থাকিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই এই আপডেটকেইটা সকলোৱে জানে, এই লাভালাভসমূহ ইয়াৰ আঁচনিকেইটা লাভালাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।